So guys, good morning. আৰু এতিয়া আহিছোঁহি মালদা টাউন। মালদা আহি পালোহি আৰু বেছি দূৰ নাই, 12টামান বজাত গৈ পাই যাম আৰু 6 ঘণ্টামান সময় লাগিব। 6 ঘণ্টামান পিছত গৈ পিনে 6 ঘণ্টাৰ পিছত গৈ পিনে কলকাতা পাই যাম। এতিয়া মালদা, গুড মৰ্ণিং। আৰু এয়া ট্ৰেইনত ৰাতিপুৱাৰ প্ৰথম চাহ। লেমন টি। চ' গাইছ, এনেকৈ মজাকৈ ভিউ এনজয় কৰি খিৰিকীৰ কাষত বহি গৈ আছোঁ। এইটো কিবা এখন নদী আহি পাইছোঁ নাজানো আৰু ইয়াতে মৰ্ণিং ব্ৰেকফাষ্ট আহি গৈছে। ব্ৰেড আমলেট, পনীৰ পকোৰা, প'হে এইবিলাক আছে। মই ব্ৰেড আমলেট ল'লোঁ আৰু এইপিনে পনীৰ পকোৰা ল'লোঁ। আৰু এয়া হ'ল ভিউ। এয়া ভিউ চাই ধুনীয়াকৈ মই খাই গৈ থাকা ট্ৰেইনত অহাৰ এইটোৱে মজা। খোৱাৰ বস্তুৰ অভাৱ নাই, অকণমান টকা লাগিব হাতত, পূৰা খাই থাকক আৰু গোটেই ৰাস্তা। তো এতিয়া চাওঁচোন পনীৰ পকোৰাত কি দিছে, ব্ৰেড আমলেটত কি দিছে চাই লওঁ। এইটো চাগে পনীৰ পকোৰা হ'ব। नाश्ता ब्रेकफास्ट পনীৰ পকোৰা পূৰা গৰম ৰাতিপুৱা বনাই পিনে আনিছে, গৰম হৈ আছে। এইটো হ'ল পনীৰ পকোৰা আৰু এইটো হ'ল ব্ৰেড আমলেট। পোনপ্ৰথমে পনীৰ পকোৰা এটা টেষ্ট কৰি চাওঁ। 4 পিচ 5 পিচ দিছে, 50 টকা, মানে পাৰ পিচ 10 টকাকৈ পৰিলে। বঢ়িয়া, পূৰা গৰম পূৰা ভিতৰত ডাঙৰ পনীৰটো দি দিছে। এইটো পনীৰ পকোৰাটো টেষ্ট কৰিলোঁ, বহুত ধুনীয়া। এইবাৰ ছেকেণ্ড এইটো ব্ৰেড আমলেট, এইটো আমাৰ খুলি পিনে চাওঁ কি দিছে আৰু টেষ্ট কৰিটো চাওঁ। এইটো ব্ৰেড আমলেট, দুখন ব্ৰেড, এটা চচ আৰু এইপিনে আমলেট, মানে ধুনীয়াকৈ ব্ৰেড দুখনৰ মাজত আমলেটটো লৈ পিনে খাই দিয়ে আৰু গাইছ, এয়া মোৰ ব্ৰেড আমলেট ৰেডি। তলত ব্ৰেড এখন লৈছোঁ, মাজত আমলেট, তাৰ ওপৰত চচ আৰু ওপৰত প্লেট, আৰু এয়া হ'ল ভিউ। ব্ৰেড আমলেট লগতে এয়া ভিউ চাই খাই গৈ থাকক। মজা। মই এতিয়া যিখন ট্ৰেইনত গৈ আছোঁ কলকাতালৈকে, সেইখন হ'ল আপোনাৰ কাজিৰঙা এক্সপ্ৰেছ, আৰু মই যিটো ডাব্বাত আছোঁ সেইটো হ'ল আপোনাৰ 3E, মানে এচিয়ে হয়, জেনেৰেল ইকনমি ক্লাছ। ঠিক আছে, সেইটো আপোনাৰ 3 টায়াৰ এচিতকৈ ছেমে হয়, কম মানে কি সুবিধাখিনি সম্পূৰ্ণ একে হয়, জাষ্ট ইয়াতে অকণমান ঠাই স্পেচটো কম। ইয়াত মানে কি এইটো ডাব্বাত ছিটৰ সংখ্যাটো বেছি থাকে আৰু 3 টায়াৰ এচিত ছিটৰ সংখ্যাটো কম থাকে। সেইটোৱে ডিফাৰেঞ্চ, বেলেগ ডিফাৰেঞ্চ একো নাই। বাকী ক'ব গ'লে এইটো ডাব্বা আপোনাৰ নতুন হয়, তো দেখাত অকণমান ধুনীয়া। পুৰণি এচি থিয়েটাৰ যিবিলাক আছে সেইবিলাকো বহুত পুৰণি হয়, বহুত লেতেৰা। যিমান এচি ডাব্বা হয় তথাপিতো অকণমান লেতেৰা লাগে, পুৰণি টাইপ লাগে। এই ডাব্বাকেইটা নতুনকৈ আহিছে, ইণ্ডিয়ান ৰেলৱে নতুনকৈ মানে সোমাইছে, এইটো 3 টায়াৰ ইকনমি ক্লাছ। তো
তো ডাব্বাকেইটা বহুত ভাল মানে এটলিষ্ট নতুনে আছে চ' ইয়াত চাওক Coffee do মই Nescafe. য'ত আছোঁ উইণ্ড' Cha coffee, তাত কি কি সুবিধা আছে কাষতে এইটো আপোনাৰ Adrak cha, adrak cha, ঠিক adrak আছে cha. এইটো হ'ল এচি ভেণ্ট আছে Adrak wali cha. লগতে একদম ইয়াতে চাৰ্জিঙৰ সুবিধা আছে আৰু ওপৰত এইটো আছে আপোনাৰ লাইট যদিহে আপুনি কিতাপ পঢ়ি ভাল পায় ৰাতি তো আপুনি লাইট জ্বলাই ল'ব পাৰে এইটো সুবিধা আছে তাৰপিছত এইখনটো আপোনাৰ খিৰিকী ইয়াত আপোনাৰ কাৰ্টেনৰ সুবিধা আছে আপুনি লাগিলে এনেকৈ এখন নমাই দিব পাৰে কাৰ্টেনৰ সুবিধা আছে বাকী সন্মুখত মোৰ বন্ধুখন তাতেও আপোনাৰ ছাইডত এটা এচি ভেন এটা আছে তাৰপিছত আপুনি মোবাইলটো ইয়াত চাৰ্জ দি পিনে ইয়াত থৈ দিব পাৰে তেনেকৈ ধৰণৰ সুবিধা আছে তো ক'ব গ'লে সুবিধা বহুতখিনি আছে দামটো 3টাৰ এচিতকৈ অকণমান কম হয় বেছি নহয় 100-200মান টকা অলপমান কম হয় কিন্তু ঠাই স্পেচটো অকণমান কম বাকী এনে গোটেই সুবিধাখিনি ধুনীয়া বহুত ধুনীয়া সুবিধা তো আপোনালোকে যদিহে কেতিয়াবা ক'ৰবাত যায় 3টাৰ এচিত যদি আপোনাৰ কষ্টিংটো অকণমান বেছি হয় তেনেহ'লে ইয়াতো বুকিং কৰিব পাৰে সেইটো আৰু এতিয়া আহি পালোহি বৰ্ধমান জংচন চ' গাইজ আহি পাই গ'লোঁ কলকাতা কিন্তু কথাটো হ'ল গাড়ীখন আপোনাৰ হাওৰা ষ্টেচন নগ'ল এইটো কিবা কলকাতা বুলি ষ্টেচনে আহিলে আৰু বাপৰে ইয়াত নামি কি গৰম তেতিয়াৰ পৰা এচি ডাব্বাত সোমাই আছিলোঁ ঠিক আছিলে এতিয়া কি গৰম বাপৰে ট্ৰেইনখন হাওৰা ষ্টেচন নাযায় এইটো কিবা কলকাতা ষ্টেচন বুলি আছে কলকাতা ষ্টেচনলৈকে আহিছে ইয়াৰ পৰা মই এতিয়া মোৰ অলৰেডি হোটেল বুকিং কৰি থোৱা আছে তো হোটেললৈকে যাম এতিয়া বাহিৰলৈকে ওলাই যাব বাৰু ফাৰ্ষ্ট টাইম অ' মাই গড মৰি যাম ইয়াত ইমান গৰম ওলাই ফাটি গৈছে অ' ফাটি গৈছে একেবাৰে আৰে গাইছ হা ব'লাচোন চায়ত যাওঁ ফাটি গৈছে অ' আৰু আহি গ'ল কলকাতাৰ হালধীয়া টেক্সি ফাটি গৈছে
और भैया जी कलकत्ता का गर्मी में स्वागत है। 80 টাকা দিন ওখান থেকে 20 টাকা না গরম 40 টাকা 40 আর এখান দিয়ে 10 ফাটি গৈছে গৰমত। সো গাইছ ফাইনেলি হোটেল আহি পাই গ'লোঁ আৰু এইটো হোটেল ৰুম। শান্তি, বাহিৰত যে কি গৰম, ফাটি গৈছে অ', গা একদম কলা পৰি গ'ল। আৰু এইটো ৰুমটোতো বাৰু ভালেই লাগিছে, ধুনীয়া। প্ৰাইচ হ'ল আপোনাৰ 2000 ৰুপিজ। এইটো ৰুমত আমি 3জন থাকিম, মোৰ অফিচৰ আৰু 2জন ষ্টাফ, সিহঁতেও অলপমান বেলেগ ঠাইত আছে, সিহঁতে আহিব এতিয়া। সিহঁতে আহি আছে আৰু 2-3 ঘণ্টাৰ পিছত আহি পাই যাব। বাথৰুমটো ভালেই বাৰু, ধুনীয়া। বাকী ৰুম এইটো হৈ যাব আৰু ৰাতিটোৰ কাৰণে। টিভি আছে, AC আছে, ৱাইফাই আছে, ৱাইফাই পাছৱৰ্ডো লিখা আছে ইয়াতে ধুনীয়াকৈ। এতিয়া মই জল্দিকৈ ফ্ৰেছ হ'ব লাগে। অ'কে, মই ফ্ৰেছ হৈ লওঁ, তাৰপিছত অকণমান গধূলিকৈ ৰ'দটো কমক, তাৰপিছত অকণমান ফুৰিবৰ কাৰণে ওলাই যাম ক'ৰবাত ওচৰে পাঁজৰে চাই লওঁ। এতিয়া মই জল্দিকৈ ফ্ৰেছ হৈ লওঁ। গাইজ বৰ্তমান মজাকৈ হোটেলৰ ৰুমত গা পা ধুই আহি ইয়াতে আৰু AC লগাই শুই গৈছোঁ। উপায় নাই নহ'লে। ইয়াত চাওক 41 ডিগ্ৰী টেম্পাৰেচাৰ চলি আছে আৰু গুৱাহাটীত বৰ্তমান 32, 31 তেনেকুৱা চলি আছে আৰু ইয়াত 41, 10 ডিগ্ৰী বেছি। কৈছোঁ ন, ফাটি গৈছে। এটাই ৱৰ্ড কওঁ, ফাটি গৈছে। কেনেকুৱা গৰম হয়। যেতিয়া মই ট্ৰেইনৰ ভিতৰৰ পৰা মানে বাহিৰত ওলাইছোঁ, হাত এইবিলাক মানে জ্বলি যোৱাৰ নিচিনা হৈছে এইবোৰ। আহোঁতে মই এইখিনি গাড়ীত আহিছোঁ, গাড়ীত মানে আপুনি ক'তো চুব নোৱাৰে, যিখিনি বস্তুৱে চুৱে গাড়ীখনৰ ভিতৰত, টেক্সিখনৰ ভিতৰত আৰু মানে অটোখনত আহিছোঁ, অটোখনৰ ভিতৰত আপুনি য'তেই লাৰে সেই ঠাইখিনিয়ে গৰম, লোহাখিনি গৰম, চুব নোৱাৰি, এনেকুৱা গৰম ইয়াত। এতিয়া মোৰ 2জন লগৰ আহি আছে আকৌ, মোৰ গুৱাহাটীৰে। সিহঁত 2জন অকণমান ওলাই গৈছিলোঁ অফিচৰ কামত, সিহঁতে আহি আছে এতিয়া হোটেললৈকে আৰু আধা ঘণ্টামান পিছত আহি পাব আৰু। এতিয়ালৈকে মই লাঞ্চ কৰা নাই, সিহঁত আহি পেলাই একেলগে লাঞ্চটো কৰিম। ভোক লাগিছে, কিন্তু মই বাহিৰত অকলে ওলাই যাবলৈ মন যোৱা নাই আৰু সিহঁতেও ফোন কৰিলে আহি আছে বুলি, সেইকাৰণে অহাৰ পিছত একেলগে খাম আৰু। বৰ্তমান ধুনীয়াকৈ ইয়াত টিভিটো অন কৰি লৈছোঁ আৰু অফিচৰ ফোন মেছেজটো আহি আছে নন ষ্টপ, সেইবিলাকৰ লগত এনেকৈ টিভিটো গান লগাই পেলাই চাই মেলি শুই আছোঁ বাৰু। কাছাম চে ইয়াৰ কি গৰম, আল্টিমেট। চ' গাইজ মোৰ লগৰ নীলাঞ্জয়হঁত আহি পাইছে তললৈকে, হোটেলৰ তললৈকে। মই এতিয়া তাকে এবাৰ তললৈকে নামি গৈ আছোঁ, সি তললৈ মাতিছে আৰু তাকে তললৈ গৈ লওঁ। কি গৰম অ', ৰুমৰ পৰা ওলাই আহিছোঁ, এনেকুৱা গৰম হোটেলৰ ভিতৰতে নোৱাৰি। তললৈ গৈ লওঁ ৰ'ব। এইয়া এইটো চিধা কেনে তোমালোকে মোক মাতিলা, মই তললৈকে যাব বুলি আহিলোঁ। ঐ তলা মাৰা আছে ভাই। কেনে গৰম ভাই অ', পাগল কৰি দিব। চলো আমি এতিয়া অলপ কিবা খাব আহিছোঁ দেই। চিমলা বিৰিয়ানীত আহিছোঁ বিৰিয়ানী খাবলৈ, বাট চিমলাৰ নিচিনা এনভাইৰনমেণ্ট নাই। 43 ডিগ্ৰী টেম্পাৰেচাৰ, বাট আহিছোঁ কিন্তু চিমলা বিৰিয়ানী খাবলৈ। অৰ্ডাৰ কৰি আছোঁ এতিয়া। আফগানিস্তান যাওঁ, আৰু এয়া চিমলা বিৰিয়ানীৰ এণ্টিয়াৰটো চাওঁ।
এয়া তোমাক মই নলবাৰী ডিটেইলছটো পাৰ্চনেলি দিছোঁ হা, চাই ল'বা। গাড়ী আহি পাব আৰু দদৰা পাইছে, গাড়ী দদৰা পাৰ হৈছে। এইটো লেক টাউনৰ ক্লক টাৱাৰ আৰু তাৰ সন্মুখতে আছে এইটো চিমলা বিৰিয়ানী। চলো চলতে হে। চ' আমি এতিয়া অকণমান কেলকাতাখন ফুৰিবলৈ যাওঁ, ঠিক আছে? ব'লা গাড়ীত এয়া কেব বুকিং কৰিছোঁ, কেব ক'ত অকণমান যাওঁ আৰু ফুৰি আহোঁ আমি তিনিটা। গৈ পাই মোক লোকেশ্যন পঠাব। আৰে তুমি হেৰি যাবা না, চিলেটা বুলি কৈ দিয়া না। হ'ব হ'ব। চ' ফ্ৰেণ্ড আমি এতিয়া আহিছোঁ এইটো এক্সিছ মল বুলি, ইয়াতে বহুত ধুনীয়া মল হয়। ইয়াতে ভাল ভাল আপোনাৰ কাপোৰ কিবা কিবি এনেকুৱা কিনিব পায় আৰু বহুত মানে ব্ৰেণ্ডেড কাপোৰ কিনিবলৈ পায়। কিনিবতো অহা নাই, এনে ফুৰিবহে আহিছোঁ। বহুত ফেমাছ মল হেনো এইটো, গৈ চাওঁ। আৰু এয়া মলৰ ভিতৰত wow, seriously so beautiful ইয়াৰ। কি মজা ন? ইয়াতে কিবা কিনি ল'ম দে। অঁ হিমাংশুৰ আগত বাহ ল'ৰা আগত পুৰা। চলে আসছে কি হবে বলতো? जब पेमेंट करेंगे तो आज का ये जो मेरा पंखा क्या बोल रहा हूँ? ৰিলায়েন্স ডিজিটেল ধুনীয়া লাগিছে মলটো, মানুহ বহুত বহুত ভিৰ, কিন্তু ভাল লাগিছে। হা কি বস্তু কি হয় এইটো? অ' ফিছ মানে ভৰিখন তাতে সোমাই দিলে মাছবিলাকে কামুৰি থাকিব। ফিছ থেৰাপি। ব'লাচোন পিছলৈ চাম। কি ক'ত গ'ল এইটো? কি আগতে ইয়াত আহিছে নেকি ৰে? গোটেই চিনি পাই যে আগেইতো সি গোটেই চিনি পাই আগে দৌৰি আছে। So nice. আৰু এইটো এটা কি ধুনীয়া ধুনীয়া ডাইনিং শ্বপ। ৱাও, দামী দামী দোকান আছে ইয়াতে। সোফা সেট আল্টিমেট ইয়াৰ ফাৰ্নিচাৰ প্ৰাইভেট লিমিটেড সামান্তা। ধুনীয়া ধুনীয়া দোকান, কি মজা মজা সোফা, দামী দামী আল্টিমেট। আৰু চাওক কি মজা হোটেল, চোৱা হোটেলৰ ডিজাইন ওপৰতো উঠাই দিছে খাবৰ কাৰণে। মজা। মলটো ঘূৰিলোঁ, বহুত ডাঙৰ মল হয়, ভাল লাগিলে ঘূৰি পিনে। আৰু এতিয়া ওলাই আহিলোঁ, এতিয়া যাওঁ আৰু হোটেললৈকে গৈ
আমি এতিয়া সেই মলৰ পৰা ওলাই আহি বাহিৰত ৰখি আছোঁ উবেৰ বুকিং কৰি পিনে গাড়ী আহি পোৱা নাই ৰৈ আছোঁগৈ মলটো চাওকচোন বাহিৰৰ পৰা কি ধুনীয়া লাগে কাষত এইখন আপোনাৰ নভোটেল হোটেল ঠিক নভোটেল হোটেল ঠিক সন্মুখতে আৰু এইখন এতিয়া উবেৰলৈকে ৰখি আছোঁ উবেৰ আহিলে হোটেলত যাওঁ ভাত পানী খাওঁ আৰু শুওঁ কিয়নো কালি ৰাতিপুৱা 6টা বজাতে যাব লাগিব এটা ঠাইত যাব লাগিব অফিচৰ মিটিং আছে সেই ঠাইখিনিত অফিচৰ পৰা বাৰু বাছেৰে লৈ যাব সেইটো কাৰণে যাব লাগিব তাত ৰাতিপুৱা 6টা বজাতে বাছ আহিব নিবলৈ বলক গৈ থাকোঁ এতিয়া আমাৰ কেব আহি গ'ল এতিয়া কেবত উঠোঁ আৰু হোটেললৈকে যাওঁ আৰু আমি ৰাতি ডিনাৰ অৰ্ডাৰ দিছিলোঁ এয়া আমাৰ ডিনাৰ আহি পৰিছে ডিনাৰখন দেখাই আছোঁ দেই কি ধুনীয়াকৈ সজাই মেলি দিছে এইখন চাওঁ এয়া ডিনাৰ চোৱা কি দিছে ইয়াত এইটো পনীৰ নেকি অ' ৰসগোল্লা নাই এইটো কি এইটো পনীৰ নেকি পনীৰ দিছে আচাৰ দিছে দালি দিছে ৰুটি দিছে সেয়া দিছে আৰু মাটন দিব দিছিলোঁ যে মাটন ক'ত দিলে এইটো হ'ল তুমি চিকেন নে মাটন দিছা চিকেন কোনটো এইটো চিকেন এইটো মাটন অঁ কি মজা দিছে চ কিন্তু 250 টকাকৈ দাম এইটো চিকেন থালি আৰু এইটো হ'ল মাটন থালি মাটন ফিছ আচাৰ মানে কিবা চাটনি এটা দিছে ভাত দিছে ইয়াতে মিঠাই আছে ইয়াতে আকৌ চব্জি এখন আছে দালি আছে চালাড আছে আৰু এইখনত চিকেন থালি চিকেন ফিছ মজা দিছে আৰু ইয়াতে সি মাংস খাব আৰম্ভ কৰিলে ইয়াতে পনীৰ মজা আৰু এইটো মোৰ আজি ৰাতি ডিনাৰ দেই তুমিতো খাই ল'লা হিমাংশু তুমি শুই যোৱা আমি খাওঁ আৰামছে খাই দিওঁ আৰু শুই যাওঁ ৰাতিপুৱা 6টা বজাতে উঠি পিনে দৌৰিব লাগিব বস্তুখিনি ভালেই দিছে কিন্তু ভাতৰ কোৱান্টিটিটো বহুত কম ভাত আছেতো আছে ন আছেতো অ'কে মজা খাই দিওঁ এতিয়া বাই বাই গুড নাইট আৰু চবকে দেই